আজি এই উৎসৱত আপোনালোকে সকলোৱে মিলিত প্ৰচেষ্টাৰে অংশগ্ৰহণ কৰি এই উৎসৱৰ সৌষ্ঠৱ বৃদ্ধি কৰিছে। কাৰণ আমি সকলোৱে জানো যে নদীয়ে আমাক আমাৰ জীৱনৰ জীৱন ৰেখা হিচাপে এটা গুৰুত্বপূৰ্ণ ভূমিকা মানৱ সমাজৰ উন্নয়নৰ বাবে, মানৱ সমাজৰ বিকাশৰ বাবে গ্ৰহণ কৰি আহিছে। গতিকে সেই নদী দাঁতিতেই মানৱ সভ্যতা উৎপত্তি হৈ যুগে যুগে মানুহে মানুহৰ বাবে কাম কৰাৰ নিমিত্তে শক্তিশালী মানৱীয় পৰিৱেশ গঢ় দি আহিছে। প্ৰতিটো জাতি জনগোষ্ঠীয়ে নিজৰ সামাজিক, সাংস্কৃতিক, আধ্যাত্মিক পৰম্পৰাৰ মূল্যবোধ অটুট ৰাখি সমাজ গঠন প্ৰক্ৰিয়াত আত্মনিয়োগ কৰি আহিছে আৰু নিজৰ ৰীতি নীতি, কৃষ্টি, সংস্কৃতি, ভাষা, সাহিত্য বিকাশৰ বাবে আৰু অৰ্থনৈতিক বুনিয়াদ গঢ় দিয়াৰ বাবে দৃঢ়তাৰে পৰিশ্ৰম কৰি আহিছে। গতিকে মই আজি বিশেষকৈ BTC অঞ্চলত এই সুন্দৰ উৎসৱ আপোনালোকে সকলোকে আস্থাত লৈ, সকলোকে লগত লৈ সফলতাৰে তৃতীয় বছৰৰ বাবে উদযাপন কৰিছে। ইয়াৰ বাবে আপোনালোক সকলোৱে কৃতজ্ঞতাৰ পাত্ৰ। কাৰণ আমি এই উৎসৱৰ যোগেদি এই কথা প্ৰতিপন্ন কৰিছো যে আমি একেলগে থাকিম, একেলগে আছো আৰু আগন্তুক দিনত একেলগে মিলি কঠোৰ পৰিশ্ৰমৰ দ্বাৰা আমাৰ ভৱিষ্যত উজ্জ্বল ৰূপত গঢ় দিম। মই বিশেষকৈ এই উৎসৱ পতাৰ যিটো শক্তিশালী গণতান্ত্ৰিক শান্তিপূৰ্ণ পৰিৱেশ নিৰ্মাণ কৰাৰ অন্তৰালত BTCৰ মুৰব্বী হাগ্ৰামা মহিলা ডাঙৰীয়াৰ বলিষ্ঠ নেতৃত্বত যোৱা দিনবিলাকত যি সুন্দৰ পৰিৱেশ গঢ় লৈ উঠিছে, তাৰ বাবে এনেধৰণৰ উৎসৱ পতাৰ পৰিৱেশ ইয়াত সম্ভৱ হৈ উঠিছে। আৰু সেইবাবে এই উৎসৱত মই লক্ষ্য কৰিছোঁ যে সকলো জাতি জনগোষ্ঠী, ভাষা ভাষী ধৰ্মৰ লোকে আন্তৰিকতাৰে অংশগ্ৰহণ কৰিছে। এই হৈছে এই উৎসৱৰ আটাইতকৈ গুৰুত্বপূৰ্ণ দিশ। কাৰণ এই উৎসৱক মূল্যাংকন সেই দৃষ্টিভংগীৰে কৰিব লাগিব। এই নদীৰ দাঁতিত আপোনালোকে উৎসৱ উদযাপন কৰি ভৱিষ্যতৰ দিনত আমাৰ বাণিজ্য, আমাৰ ভাষা, আমাৰ কৃষ্টি, আমাৰ সংস্কৃতি, আমাৰ অৰ্থনীতি, আমাৰ আধ্যাত্মিক চেতনা শক্তি অধিক আমি উজ্জীৱিত কৰাৰ নিমিত্তে আগন্তুক দিনত একেলগে মিলি কাম কৰি এই উৎসৱে সেই ভাষাকে বিশেষভাৱে প্ৰতিনিধিত্ব কৰিছে। গতিকে মই অত্যন্ত আনন্দিত এই উৎসৱত অংশগ্ৰহণ কৰি প্ৰথমবাৰৰ বাবে এই সুযোগ মোক প্ৰদান কৰাৰ বাবে মই আমাৰ উদ্যোক্তাসকললৈ বিশেষভাৱে কৃতজ্ঞতা জ্ঞাপন কৰিছোঁ। মই বিশ্বাস ৰাখিছোঁ অসমৰ বুকুত ব্ৰহ্মপুত্ৰ আৰু ইয়াৰ প্ৰায় 121খন উপনদী, বৰাক আৰু প্ৰায় 16খন উপনদী, আমাৰ বৰাক ব্ৰহ্মপুত্ৰ পাহাৰ ভৈয়ামৰ যিমান সংখ্যক আমাৰ নদী আছে, সৰোবৰ আৰু ইয়াৰ উপৰিও যিমান সংখ্যক খাল বিল আছে, আমাৰ এই জলসম্পদ ৰাহিয়ে আজিৰ তাৰিখত আমাৰ শক্তি প্ৰতিপন্ন কৰাৰ নিমিত্তে আমাক এটা সুন্দৰ সুযোগ প্ৰদান কৰিছে। গতিকে আপোনালোকে সকলোৱে জানে যি ৰাজ্য, যি ৰাষ্ট্ৰৰ হাতত জলসম্পদ প্ৰচুৰ পৰিমাণে থাকে, সেই ৰাষ্ট্ৰ, সেই ৰাজ্যই দৃঢ়তাৰে উন্নয়নৰ দিশত আগুৱাই যোৱাৰ সম্পূৰ্ণ সম্ভাৱনা থাকে। গতিকে এই সম্ভাৱনাখিনিক বাস্তৱায়িত কৰাৰ বাবে আগন্তুক দিনত আমি আধুনিক ধ্যান ধাৰণাৰে আমাৰ জলসম্পদক আমি বিশেষভাৱে আমাৰ অৰ্থনৈতিক বুনিয়াদ গঢ় দিয়াৰ বাবে, আমাৰ বিকাশৰ বাবে আমি ইয়াক ব্যৱহাৰ কৰিব লাগিব। গতিকে সেইখিনি ভাৱনা শক্তি উঠি অহা চামটোৰ মনত জগাই তুলিবৰ বাবে, নদীৰ গুৰুত্ব বৃদ্ধি কৰাৰ বাবে আমিও অসমৰ বুকুত নমামি ব্ৰহ্মপুত্ৰ, নমামি বৰাক দুটা ডাঙৰ উৎসৱ আয়োজন কৰিছোঁ। আৰু দুটা উৎসৱতেই আপোনালোকে সকলোৱে অংশগ্ৰহণ কৰিছিল। অসমীয়া, মাৰোৱাৰী, বিহাৰী, বঙালী, পঞ্জাবী, নেপালী, হিন্দু, মুছলমান, খ্ৰীষ্টান, বুদ্ধিষ্ট, জৈন, শিখ, আমি অসমৰ বুকুত বসবাস কৰা বড়োৱে হওক, ৰাজবংশীয় হওক, চুতীয়াই হওক, আহোমীয়া হওক, বামুণীয়া হওক, কুচিয়া হওক, কলিতাই হওক, কায়স্থই হওক, আদিবাসীয়ে হওক, বিহাৰী হওক, নেপালী হওক, বেংগলী হওক, ৰাভাই হওক, গাৰোৱে হওক, ডিমাচাই হওক, কাৰ্বিয়ে হওক, মটকে হওক, মৰাণে হওক, মিচিং হওক, দেউৰী হওক, আমি সকলোৱে মিলিত প্ৰচেষ্টাৰে এই দুইটা উৎসৱ আমি সফল ৰূপ দিয়াৰ বাবে ভাৰতবৰ্ষৰ বুকুত দুইখন নদীৰ বিষয়ে বিশেষভাৱে 125 কোটি জনগণে জানিবলৈ সক্ষম হ'ল। আৰু এই দুইখন নদীয়ে দুই দাঁতিত কেনেধৰণে শক্তিশালী মানৱ সভ্যতা গঢ় দিছে, আৰু এই সভ্যতাই
ভাৰতবৰ্ষক বিশ্বৰ বুকুত শক্তিশালী কৰাৰ কামত কেনেধৰণে আত্মনিয়োগ কৰিছে এই কথাবিলাক উঠি অহা চামটোৱে আৱিষ্কাৰ কৰিব লগা হ'লে আমি নদীৰ গুৰুত্ব বৃদ্ধি কৰিব লগা হ'লে এনেধৰণৰ উৎসৱ অত্যন্ত গুৰুত্বপূৰ্ণ। গতিকে এই উৎসৱক সেই দৃষ্টিভংগীৰে আমি মূল্যাংকন কৰিব লাগিব। মানৱ সমাজৰ শক্তি বৃদ্ধি কৰাৰ কামত আৰু মানৱ সমাজৰ সমন্বয় ধাৰা শক্তিশালী কৰাৰ কামত এনেধৰণৰ উৎসৱবিলাক পালন কৰি আমি আমাৰ মাজত শান্তি সম্প্ৰীতি ভাতৃত্ববোধ আৰু বন্ধুত্ব জীয়াই ৰাখিব লাগিব। আৰু যিটো কাম বিটিচি এলেকাত হাগ্ৰামা মহিলা ডাঙৰীয়াৰ নেতৃত্বত আজি সকলোৱে মিলি এই কাম সম্ভৱ কৰি তুলিছে। গতিকে মই এনেধৰণে আগন্তুক দিনত আপোনালোকে এই উৎসৱৰ অধিক সহযোগিতা আগবঢ়াই এই উৎসৱ কেৱল ৰাষ্ট্ৰীয় পৰ্যায়তে নহয় আন্তঃৰাষ্ট্ৰীয় পৰ্যায়ে গুৰুত্বপূৰ্ণ উৎসৱ হিচাপে গঢ় লৈ উঠক তাকেই কামনা কৰি আজি এইখন সভাত উপস্থিত থকা সকলোৰে প্ৰতি শ্ৰদ্ধা আৰু কৃতজ্ঞতা জনাইছোঁ। মই ইয়াৰ আমাৰ অতি মৰমৰ বড়ো ভাষাৰে দুটিমান শব্দ ব্যক্ত কৰিব বিচাৰিছোঁ। ভুল ত্ৰুটি হ'লে ক্ষমা কৰিব। গেইডাং বেচাৰ নেই বাই নেই চিম্বে গ্ৰাম হামলাই নেই বাউভাৰ বাই। কিমান শুদ্ধ হৈছে ভুল হৈছে মই নাজানো, কিন্তু মই আন্তৰিকতাৰে শ্ৰদ্ধা সহকাৰে চেষ্টা কৰিছোঁ এইকেইটা শব্দ ব্যক্ত কৰিবৰ বাবে। আৰু ফটো শেষত গেইজেন হেন আপোনালোক সকলোৰে আশীৰ্বাদ বিচাৰিছোঁ। মই আপোনালোক সকলোৰে উত্তৰোত্তৰ কামনা কৰিছোঁ। আমাক যেন ঈশ্বৰে শক্তি ভক্তি জ্ঞান বুদ্ধি বল প্ৰদান কৰে, ইংৰাজী নৱবৰ্ষৰে আৰু আগন্তুক আহি থকা ভোগালী বিষয়ে যাতে আমাৰ জীৱনলৈ শান্তি সম্প্ৰীতি সমৃদ্ধি সকলোৰে বাবে সম্ভৱ কৰি তোলে তাকেই কামনা কৰি মই লয়াং উৎসৱত অংশগ্ৰহণ কৰা প্ৰতিগৰাকী ব্যক্তিৰ শ্ৰীচৰণত মূৰ ধুৱাই আপোনালোক সকলোৱে আশীৰ্বাদ বিচাৰি অসমৰ বুকুটো আগন্তুক দিনত এই উৎসৱৰ ইতিবাচক শক্তিশালী দিশ যাতে সকলো সময়তে উঠি অহা প্ৰজন্মৰ বাবে আদৰ্শৰ প্ৰতীক হৈ ৰওক তাকেই কামনা কৰি মই মোৰ বক্তব্য সামৰিলোঁ। ধন্যবাদ। জয় হিন্দ।